नमस्कार, मैं हूं अनुष्का और आप देख रहे हैं नेशनल न्यूज लाइव। हर झूठ होगा बेनकाब जब सच्चाई देगी जवाब। आइए आपको दिखाते हैं इस वक्त की बड़ी खबर। असम के सोनितपुर जिले के अंतर्गत धेकियाजुली में आदिवासी 36 अनुसूचित जनजाति एक्स मंच असम के केंद्रीय अध्यक्ष डॉक्टर बनेश्वर मिर्धा ने आज एक प्रेस कॉन्फ्रेंस आयोजित की। आज की इस प्रेस कॉन्फ्रेंस के माध्यम से उन्होंने राज्यसभा सांसद वीरेंद्र प्रसाद फैज को बधाई एवं धन्यवाद ज्ञापित किया। उल्लेखनीय है कि भारत के उच्च सदन राज्यसभा में 6 जनजातियों के जनजातिकरण एसटी मान्यता का मुद्दा सांसद वीरेंद्र प्रसाद फैज ने उठाया था। राज्यसभा में इस अत्यंत महत्वपूर्ण विषय को उठाने के लिए आज संगठन की ओर से प्रेस कॉन्फ्रेंस के माध्यम से सांसद वीरेंद्र प्रसाद फैज के प्रति कृतज्ञता व्यक्त की गई। साथ ही इस मुद्दे को उठाने के दौरान एक अवांछित माहौल पैदा करने वाले अन्य सांसदों की कड़ी आलोचना भी डॉक्टर बनेश्वर मिर्धा ने की। प्रेस कॉन्फ्रेंस में आज डॉक्टर बनेश्वर मिर्धा ने कहा कि पिछले 78 वर्षों से समस्याओं से जूझ रहे आदिवासी समुदाय के बारे में किसी ने भी एक बार सोचने की जरूरत महसूस नहीं की। जोहार, नमस्कार। मैं অসমবাসী তথা ভাৰতৰ বৃহত্তৰ আদিবাসী সমাজক এইটো এটা বাৰ্তা দিব বিচাৰিছোঁ যে যোৱাকালি আমাৰ অসমৰ সন্মানীয় সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱে যিটো নেকি প্ৰস্তাৱ ৰাজ্যসভা উচ্চ সদনত দাঙি ধৰিছিলে তাৰ বাবে মই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱক বহুত ধন্যবাদ জনাইছোঁ, শতকোটি নমস্কাৰ জনাইছোঁ। আৰু তেখেতে ইমান এটা জ্বলন্ত সমস্যাক দাঙি ধৰিবলৈ আগবাঢ়ি 2019 চনৰ বিলটো পুনৰ উত্থাপিত কৰিবৰ কাৰণে যিটো প্ৰয়াস কৰিছিলে তাৰ বাবে তেখেতক মই ভূয়সী প্ৰশংসা কৰিছোঁ। আৰু লগতে মই এটা কথা, আমি যিটো বিলটো উত্থাপন কৰোঁতে যিটো পৰিৱেশ দেখিলোঁ, সেই পৰিৱেশত কিন্তু আমি যিসকল সন্মানীয় সাংসদসকল ইমান পবিত্ৰ এটা অনুষ্ঠানত উপস্থিত থাকি বা তেওঁলোকে এই ৰাইজৰ যিবিলাক সমস্যা আছে সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিছিলে, কিন্তু তেওঁলোকে ভাৰতৰ এক পূৰ্বাঞ্চল ৰাজ্যৰ পৰা যিটো নেকি জ্বলন্ত সমস্যাটো আহি পৰিছে সেই সমস্যাটো সুন্দৰভাৱে তেওঁলোকে শুনিব লাগিছিলে। সুন্দৰভাৱে শুনি তেওঁলোকে সমস্যাটো কেনেকৈ সমাধান কৰিব লাগে তাৰ কাৰণে এটা তেওঁলোকে সমৰ্থন দিব লাগিছিলে, নৈতিক সমৰ্থন দিব লাগিছিলে। কিন্তু তেওঁলোকে সেই বস্তুটো শুনাৰ পৰিৱৰ্তে আওকাণ কৰি তেওঁলোকে সেই বস্তুটোক মানে তেওঁলোকে বাধা প্ৰদান কৰিবৰ কাৰণে যিটো প্ৰয়াস কৰিছিলে তাৰ বাবে আমি তেওঁলোকক গৰিহণা দিছোঁ, তেওঁলোকক আমি নিন্দা কৰিছোঁ। আৰু সেইটো কাৰণে আমি গোটেই অসমৰ আদিবাসী সমাজে ক্ষুব্ধ হৈছোঁ। আৰু সেইটো ফালেদি আমি আদিবাসী 36 অনুসূচিত জনজাতি ঐক্যমঞ্চৰ সভাপতি হিচাপে সভাপতি ডক্টৰ বনেশ্বৰ মিৰ্ধা, মই এই ব্যৱস্থা যিটো নেকি যিটো যোৱাকালি যিটো সাংসদত হৈ গ'ল সেই সাংসদৰ ব্যৱস্থাটোক বা যিটো নেকি আমাৰ উচ্চ সদনত যিটো নেকি সংগঠিত হ'ল সেই সংগঠিত কাৰ্যটোত আমি গৰিহণা দিছোঁ।